দেখিছে কালি মই আপোনালোকক দেখাইছিলোঁ বানপানী কম সোমাই আছিলে লাহে লাহে পানী নদীৰ পানী দিখৌ নদীৰ পানী ব্ৰহ্মপুত্ৰ দিচাং দিখৌ এতিয়া সকলোতে বানপানী বাঢ়িছে। এতিয়া ইয়াতো আমাৰ ইয়াতো বানপানী বাঢ়িছে। দেখিছে মানুহৰ ঘৰে ঘৰে সোমাইছে। দেখিছে বানপানী চাৰিওফালে এইবোৰ পথাৰখিনি মই আপোনালোকক কালি দেখুৱাইছিলোঁ, কিন্তু এতিয়া দেখিছে চব পানীৰ তলত। দেখিছে পানী এই আগত দেখিছে আপোনালোকে কিমান স্পীডত পানী হুৰহুৰাই বাঢ়ি আছে। আৰু এজাক দুইজাক বৰষুণ দিলে আৰু ঘৰো বুৰি যোৱা চান্স আছে। পকা ৰাস্তা বুৰিব লাহে লাহে। দেখিছে আপোনালোকে দেখিছে চাৰিওফালে মানুহৰ ঘৰ জলমগ্ন পানীৰ তলত। মানুহে খেতি কৰিম বুলি ভাবিছিলে, এতিয়া খেতি কৰা হালো বাই থৈছিলে এখন পথাৰত। দেখিছে এতিয়া পানীৰ তলত সকলো। কিছুমানে কঠীয়াও পাৰি থৈছিলে পথাৰত, সকলো এতিয়া পানীৰ তলত। দেখিছে কিছুমানে গাহৰি কুকুৰা পুহিছিলে, সকলো গঁৰালত উটি গ'ল। মানুহৰ ঘৰ পদূলি সকলোৱে ৰাস্তা দি বাগৰিছিলে। দেখিছে পানী কেনেকৈ বাগৰিছে, চাওক কিমান স্পীডত বহিছে। এতিয়া মই চৰকাৰক এটা অনুৰোধ কৰিছোঁ, যাতে এই বানপানী হোৱা ৰাস্তাটো অতি সোনকালে যেন ৰাস্তাটো যেন মেৰামতি কৰে আৰু বানপানী ৰোধ কৰিব পাৰে। দেখিছে কিমান স্পীডত পানী বাঢ়িছে। দেখিছে আপোনালোকে কাহানিও নেদেখা আজি ইমান বছৰৰ মূৰত মই পানী দেখিছোঁ প্ৰথমবাৰৰ বাবে। প্ৰথমবাৰৰ বানপানী আমাৰ গাঁৱত হোৱা। আজি বহু বছৰ হ'ল ইমান ডাঙৰ বানপানী হোৱা নাই, কিন্তু এইবাৰ মই প্ৰথম দেখিছোঁ। দেখিছে এইখিনি মানুহৰ বাঁহ দেখিছে, হাবি বননি মানুহৰ ঘৰ দেখিছে। এতিয়া চাৰিওফালে গোটেই পানীয়ে দেখিছে সোঁত কিমান স্পীডত বৈ আছে। ভৰি দিবলৈ হ'লেও মানুহবোৰ কোৱাত উটুৱাই পেলাই দিবগৈ। দেখিছে ইমান স্পীডত পানী বাঢ়ি আছে। দেখিছে আপোনালোকে চাওক চাওক বানপানী কিমান স্পীডত। লাহে লাহে বৰষুণো এটি বুকুত পেলাইছে। আৰু ডাঙৰ যদি বৰষুণ দিয়ে আৰু স্পীডত পানী বাঢ়িব। মানুহৰ ঘৰটো বহুতো উটি আহিছে। এইবোৰ দেখিছে বানপানী চাওক কিমান স্পীডত পানী বাঢ়ি আছে। দেখিছে মানুহৰ ঘৰ দেখিছে ভৰি দিবলৈ নাইকিয়া হৈ গৈছে। ইমান স্পীডত পানী বাঢ়িছে। আৰু দেখিছে ভূঁও বনাইছে। আপোনালোকৰ ফালে কি কয় এখন জনাব কমেণ্ট কৰি। দেখিছে এয়া বানপানী। এইবোৰ দেখিছে মানুহৰ বাৰী আছিলে কিনাৰে কিনাৰে চব এতিয়া পানীৰ তলত। দেখিছে এইবোৰ লাহে লাহে পানী বাঢ়ি আছে। সোঁতো বৈ আছে লাহে লাহে। দেখিছে চব কিমান স্পীডত পানী বাঢ়িছে। চাওক কিমান স্পীডত বাঢ়ে। দেখিছে পানী ঘৰলৈ দেখিছে আপোনালোকে। যদি মোৰ ভিডিঅ'টো চাই মই শেষত এটাই অনুৰোধ কৰিম সকলোকে, ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ ভিডিঅ'বোৰ যাতে মন্ত্ৰী MLA বিধায়কসকলে সকলোৱে পায়। আমাৰ এনেকুৱা অৱস্থা যাতে দুবাৰ নাহে। মই মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ অখিল গগৈ ছাৰক কৈছোঁ, যাতে এই ৰাস্তাটো সোনকালে ঠিক কৰি দিব পাৰে। দেখিছে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।
শেষত এটা কাম হ'লে শেষত আকৌ কথা নুশুনো হাঁহি মানে ফুৰি জীয়াই থকা দিনবিলাক হ'লে কমাই অভিযোগ তাকে কৈ সপোনবিলাকৰ মাই নাই বানপানীৰ কবলৰ পৰা বাই বাই।